বিচাৰিছো নকিনে বুঝাইব নাই এই নব থাকিলে য'ত সোমাই দিয়া না ফটাটো হোৱাই নাই কৈছে জানো ক্ষেত্ৰত তাই সংস্কৃতি সমাৰোহ মানে পতা হ'ব এই সংস্কৃতি সমাৰোহ পতাৰ উদ্দেশ্যলৈ আমি বৌদ্ধ ধৰ্ম অনুসৰি আগৰ পৰম্পৰা তাই সংস্কৃতিৰে আজি আমি এইটো আৰম্ভ কৰিবলৈ বিচাৰিছোঁ ইয়াত যিমানবিলাক আছে আমাৰ তাই জনজাতিৰ ভিতৰত আহোম খামতি ফাকে খামতি আইতন তুলুং এইখিনি আমি যিমানখিনি জনজাতিৰে আছোঁ এই সংস্কৃতি সমাৰোহতে আমি উপস্থিত থাকিব হ'ব ইয়াত আমাৰ যিমানবিলাক দেৱ দেৱাগণ আছে দেৱতাবিলাক আছে এই দেৱতাবিলাকে এই সংস্কৃতি সমাৰোহ সকলো ফালৰ পৰা সহায় সহযোগিতা আমি আজি মানে বৌদ্ধ ধৰ্মৰ যিটো মানিলে সেইটো আমি আৰম্ভ কৰিম এতিয়া ইয়াত আমি পালি চুৰুকে গাম পালি গাই পালি চুৰুকৰ আগত আমি দেৱতাবিলাককে ৰিকুৱেষ্ট কৰিম ইয়াত যেনে কোনো অসুবিধা হ'ব নালাগে ভাল মংগল হ'ব লাগে কোনো হাই কাজিয়া হ'ব নালাগে বিপদ আপদ হ'ব নালাগে টকা পইচা কোনোতে অভাৱ বস্তু হ'ব নালাগে বিপদ আপদ হ'ব নালাগে ইত্যাদিবিলাকে লৈ পিনে আমি শ্লোকতে মানে ইয়াত থকা যিমানবিলাক দেৱতা আছে সেই দেৱতাবিলাকেও এটা সহযোগিতা কৰিব Samanta Sakawalesu Yaprakasantu Devata Sarama Muni Raja Sasunanto Sakamukadang Dhamma Sawana Kalo Ayang Badanda 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 Namo Tassa Bhagavato Arahato Sama Sambuddhassa Namo Tassa Bhagavato Arahato Sama Sambuddhassa Namo Tassa Bhagavato Arahato Sama Sambuddhassa Ye Santa Santa Sita Tisana Sanang Eta Lokanda Deva Puma Puma Jadiva Guna Gana Gahana Myavada Sabakala Indiayandu Devata Varakana Kamai Meru Razeva Santo Santo Sahedong Muni Vara Vajanang Sotumakang Samagang Sabe Sojagavalesu Yakha Devaja Brahmano Vadi Sadakam Sabe Samano Dedva Samaga Sasani Rasa Pama Dharahida Hondo Arakanso Visisato Sasana Saja Loka Varehi Atano Aniga Sumana Honjora Doa Manosa Doa Aja Doa Kanoga Doa Khandaga Doa Nakada Doa Janawa Asanditi Doa Asapurisa Doa Chanda Hatiya Samega Goda Sadihi Nana Bhaya Doa Nana Roga Doa Nana Upadawa Doa Rakanganandu Yasanu Bhagavado Yakhane Vadasanti Vinsana Yam Yechewa No Yondan Soratena Yang Dang Sadang Padang Bisamecha Sako Joja Joja Sua Joja Samudwana Dimani Jasala Ukavodi Sandindriyo Jani Bagoja Abaka Bogulesu Ananukido Nasa Kudan Samajari Genji Yena Vinyo Padirupa Wadiyung Suki Nowa Bimino Hondu Sabi Sabda Bhavantu Sukhidata
ye kinse bana buddha dita thava thavarava anavasisa sabba devata sabba buddha nubhavena sada soti bhavantu te bhavatu sabba mangalang lakhantu sabba bhavatu sabba mangalang lakhantu sabba devata sabba sangha nubhavena sada soti bhavantu te না ফটোটো ল'বলৈ হাতো ন অলপ চাবা দেই চাইডটো দিবা ধুনীয়াকৈ অঁ সেই তাকেতো নিদিয়ে পিছে
এই অনুষ্ঠানৰ যোগেদি যি আমাৰ টাই জনগোষ্ঠীয় মহোৎসৱ অনুষ্ঠিত হ'ব সেই মহোৎসৱ নিশ্চয় সাফল্যমণ্ডিত হ'ব বুলি আশা ৰাখিছোঁ। জনগোষ্ঠীয়ে বসবাস কৰিছে সেই জনগোষ্ঠীসমূহৰ বিভিন্ন তেখেতসকলৰ যি নেকি কলা সংস্কৃতি ইত্যাদি আছে, গতিকে এই বৈশিষ্ট্যসমূহ ইতিমধ্যে আমাৰ মাজৰ কলা সংস্কৃতি সেইবিলাক আছে, অতীজৰ পৰা আমাৰ মাজত সংস্কৃতি আছে, সেইবিলাক ইয়াত প্ৰদৰ্শন হ'ব। বিভিন্ন জনগোষ্ঠীসকলৰ মাজত আমি সংস্কৃতিৰ সমন্বয়ৰ যিটো শক্তি সেইটো যাতে একতাৰে বান্ধিব পাৰোঁ, সেইটো নিশ্চয় টাই জনগোষ্ঠীৰ যিবিলাক নেকি ভাষা সংস্কৃতি ইত্যাদি লাভ কৰিব। আৰু জাতিটোৰ যিটো নেকি দিনত বিশেষকৈ জানুৱাৰী মাহত আমাৰ যিখন নেকি ইয়াত মহোৎসৱ অনুষ্ঠিত হ'ব, সেই মহোৎসৱখন টেঙাখাট ৰাইজৰ সহযোগত সকলো জনগোষ্ঠীৰ সহযোগত যাতে অতি উলহ মালহেৰে উদযাপন হয়, মই তাকেই কামনা কৰিছোঁ। এইখিনি কথা ক'লো আৰু সকলোৱে নিশ্চয় আন্তৰিকতাৰে এই অনুষ্ঠানলৈ মঞ্চত মই আমাৰ মহোৎসৱ সাফল্য আমাৰ গোটেই মহোৎসৱখনে সৰ্বাংগ সুন্দৰভাৱে সাফল্যমণ্ডিত হ'বৰ বাবে যোগাত্মক দৃষ্টিভংগীৰে আগবঢ়াই নিবৰ কাৰণে বা আন্তৰ্জাতিক পৰ্যায়ত আমাৰ যিখন নেকি সাংস্কৃতিক কৰ্মকৰ্তাসকলে গোটেই সামূহিক প্ৰেক্ষাপট আমাৰ মাজত উপস্থিত আছে। যিহেতু এইখিনিতে এটা কথা কৈ থওঁ তেখেতক, যিহেতু তেখেত আমাৰেই মানুহ, আমি গৌৰৱ কৰোঁ তেখেতক লৈ। উদযাপন কৰিবৰ কাৰণে আজি লাইটটা স্থাপনৰ অনুষ্ঠানত উপস্থিত বিভিন্ন অঞ্চলৰ পৰা অহা বিশিষ্ট ব্যক্তিসকল আৰু স্থানীয় ব্যক্তিসকল আৰু লগতে অন্যান্য জনগোষ্ঠী, আচলতে আমাৰ মূল কথাটো হৈছে কি যে আমি বিভিন্ন জাতি জনগোষ্ঠীসকলে আমি নিজস্ব পৰিচয় বৰ্তাই ৰাখিব বিচাৰিছোঁ বা বিচৰাটো এটা সহজাত প্ৰবৃত্তি। সেইটো কাৰণে আমি দেখিছোঁ অকল অসম বুলি নহয়, ভাৰতবৰ্ষত বা গোটেই পৃথিৱীত বিভিন্ন জাতি জনগোষ্ঠীবিলাকে তেওঁলোকৰ নিজস্ব পৰিচয়, যিটোক আমি ইংৰাজীত কওঁ আইডেণ্টিটি, সেইটো বৰ্তাই ৰাখিব বিচাৰে। কিন্তু একে সময়তে আমি এই কথাও ক'ব লাগিব যে আমাৰ প্ৰতিজন ব্যক্তি বা প্ৰতিখন সমাজৰ অকল এটা আইডেণ্টিটিয়ে নহয়, আমি আমাৰ বহুত আইডেণ্টিটি বা বহুত কেইবাটাও পৰিচয় থাকিব পাৰে। ইংৰাজীত আমি তাক কওঁ মাল্টিপুল আইডেণ্টিটি। আজি ধৰি লওক আমি এই মুহূৰ্তত মোৰ এটা আইডেণ্টিটি হৈছে যে মই এজন টাই জনগোষ্ঠীৰ লোক। ঠিক সেইদৰে মই এটা বিশেষ জিলাৰ পৰা আহিছোঁ বা তেতিয়া মোৰ আইডেণ্টিটি হ'ব মই চৰাইদেউ জিলাৰ লোক। ঠিক এইধৰণে মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপনা কৰিছিলোঁ, সেইটো এটা আইডেণ্টিটি যে মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন মই অধ্যাপক আছিলোঁ। ঠিক যেনেকৈ এটা অঞ্চলৰ কোনো ব্যক্তিয়ে যেতিয়া জীৱনত সাফল্যতা লাভ কৰে, বিভিন্ন খেল ধেমালিয়ে হওক বা অন্যান্য ক্ষেত্ৰত আমি গৌৰৱ অনুভৱ কৰোঁ। ধৰি লওক টেঙাখাটৰ কোনোবাৰ ভাল এজন খেলুৱৈ ওলাইছে বা ভাল এজন তেওঁ ছাত্ৰ, মেধাৱী ছাত্ৰ, তেওঁৰ জীৱনত তেওঁ পাৰ্গতালি দেখাবলৈ সক্ষম হৈছে, তেওঁক লৈ আমি টেঙাখাটবাসীয়ে আমাৰ টেঙাখাটৰ বুলি কৈ আমি গৌৰৱ অনুভৱ কৰোঁ। ঠিক এইধৰণে বিভিন্ন সময়ত আমাৰ আইডেণ্টিটিবোৰ বেলেগ বেলেগ হৈ যায়, কিন্তু কোনোবা এটা সময়ত সেই বিভিন্ন আইডেণ্টিটিৰ ভিতৰত কোনোবা এটা আইডেণ্টিটিয়ে পৰিচয় প্ৰাধান্যতা লাভ কৰে। অসমত বা উত্তৰ পূৰ্বাঞ্চলত নাইবা গোটেই পৃথিৱীত বাস কৰা যিটো টাইসকল, টাই আইডেণ্টিটি, যে গ্ৰেট আইডেণ্টিটি। আৰু আমি টাইসকলে বা অন্যান্যসকলো আমি এইটো কথা জানো যে টাই লোক কেৱল উত্তৰ পূৰ্বাঞ্চলত নহয়, আজি বিশেষকৈ দক্ষিণ পূব এছিয়াৰ কেইবাখনো দেশত টাই লোকসকল বাস কৰে আৰু তেওঁলোকে তেওঁলোকৰ নিজৰ ভাষা সংস্কৃতি তেওঁলোকে বৰ্তাই ৰাখিছে আৰু ভৱিষ্যতে ৰাখিবৰ কাৰণে তেওঁলোক বদ্ধপৰিকৰ। আমি জানো যে অসমলৈ যিসকল লোক বা উত্তৰ পূৰ্বাঞ্চলত যিসকল লোক আমি বাস কৰিছোঁ, সেইসকল প্ৰথমে আমি চাইনাৰ ইউনান প্ৰদেশৰ মুংমাও বুলি এটুকুৰা জেগা আছিল,
এতিয়া সেইটো ৰুইলি বুলি কোৱা হয় তাৰ পৰা ম্যানমাৰৰ হৈ অসমত আজি 1228 খ্ৰীষ্টাব্দে পদাৰ্পণ কৰিছিল ঠিক সেইদৰে তাৰে এটা অংশ ম্যানমাৰলৈ গৈছিল এতিয়া ম্যানমাৰত এতিয়া ব্ৰহ্মদেশ আছিল ইয়াৰ এটা অংশ তেওঁলোকৰ একে পৰিয়ালৰ থাইলেণ্ডলৈ গৈছিল লাওছলৈ গৈছিল কম্বোডিয়া গৈছিল ভিয়েটনামত গৈছিল গতিকে আজিৰ দিনত লাওছত টাইসকল সৰ্বাধিক তেওঁলোকে শাসন কৰে ঠিক এইধৰণে থাইলেণ্ডতো টাই লোক সৰ্বাধিক তেওঁলোকে তাত শাসন কৰে গতিকে এখন ডাঙৰ পৃথিৱী যিটোক মই কওঁ ৱৰ্ল্ড অফ দি টাই এখন ডাঙৰ পৃথিৱী আছে টাই এই টাইসকলৰ যিবিলাক সংস্কৃতি যি ভাষা সেইবিলাক সৰ্বব্যাপী একেই আজি আমি যিবিলাক ভাষা আমি কওঁ যিবিলাক শব্দ কওঁ সেই একেই শব্দ একেই ভাষা আজি থাইলেণ্ডত থকা টাইসকলৰ ম্যানমাৰত থকা টাইসকল চাইনাত থকা টাইসকল লাওছত থকা টাইসকল ভিয়েটনামত থকা টাইসকলৰ লগত প্ৰায় মিলে যদিও অঞ্চল বিশেষে বা দেশ বিদেশে তেওঁলোকৰ ভাষা সংস্কৃতিত কিছু পৰিৱৰ্তন আহিছে বা স্থানীয় ভাষা সংস্কৃতিৰ লগত বিলীন হৈ এটা নতুন সংস্কৰণ সৃষ্টি হৈছে তথাপিও যেতি মৌলিক যিবিলাক ভাষা আৰু সাহিত্যৰ সংস্কৃতিৰ চৰিত্ৰ সেইবিলাক এতিয়াও সেইবিলাক তেওঁলোকৰ অক্ষত অৱস্থাত তেওঁলোকৰ ওচৰত আছে গতিকে তেনেধৰণৰ কথাখিনিক আঁত ধৰিয়ে আমি উত্তৰ পূৰ্বাঞ্চলত থকা টাইসকলক লগ হৈ একগোট কৰি টাই পৰিচয় বৰ্তাই ৰাখিবৰ কাৰণে আজি এই অনুষ্ঠানটো ইয়াত অনুষ্ঠিত কৰিবৰ কাৰণে প্ৰয়াস কৰা হৈছে আমি এইটো কথা জানো যে পৰিচয়ৰ মূল চিম্বল হৈছে প্ৰতীক হৈছে ভাষা আৰু সংস্কৃতি ভাষা যদি সংস্কৃতি সাহিত্য যি জাতি নাথাকে সেই জাতিয়ে নিজৰ পৰিচয় বৰ্তাই ৰাখিব নোৱাৰে সেই যদি ভাষা সংস্কৃতি যদি নাথাকে ভাষা সংস্কৃতিক যদি ৰক্ষা কৰিব নোৱাৰে সেই জাতিয়ে কেতিয়াও নিজৰ পৰিচয় বৰ্তাই ৰাখিব নোৱাৰে তেওঁলোকৰ পৰিচয় বিপন্ন হ'বলৈ নিশ্চিন্ন হ'বলৈ বেছি পৰ নাথাকিব যদি ভাষা আৰু সংস্কৃতি নাথাকিব গতিকে আমাৰ সকলোৰে মনত সন্মুখত এইটোৱেই এটা ডাঙৰ প্ৰশ্ন যে আমি নিজৰ পৰিচয় লৈ জীয়াই থাকিম নে আমি পৰিচয়বিহীন হৈ যাম এইটো এটা ডাঙৰ কথা আমি পৰিচয় বৰ্তাই ৰাখিম নে পৰিচয়টোক আমি আন পৰিচয়ৰ লগত বিলীন কৰি দিম যদি আমি বিলীন কৰিব নিবিচাৰো নিজৰ পৰিচয় আমি নিজে জীয়াই থাকিব বিচাৰো তেতিয়াহ'লে আমাৰ নিজৰ ভাষা আৰু সংস্কৃতিক আমি বৰ্তাই ৰাখিবই লাগিব সেই বৰ্তাই ৰাখিবলৈ হ'লে ইয়াৰ চৰ্চা আৰু অনুশীলনৰ নিশ্চয় প্ৰয়োজন হ'ব গতিকে আজি আমাৰ এই অনুষ্ঠানটো আয়োজন কৰাৰ মূল কথা হৈছে সংগঠিত আৰু সচেতন যি জাতি সংগঠিত নহয় যি জাতি সচেতন নহয় সেই জাতিয়ে কেতিয়াও নিজৰ তেওঁলোকৰ পৰিচয় বৰ্তাই ৰাখিব নোৱাৰে আৰু পৰিচয় নথকা জাতি এটাই কেতিয়াও আত্মসন্মান সহকাৰে জীয়াই থাকিব নোৱাৰে